নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 এপ্ৰিল। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটো আমাৰ প্ৰথম নম্বৰতে আছে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে আহিছে ভাল খবৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকা দৰমহা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ ডাঙৰ ঘোষণা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবেও চিন্তা চৰ্চা এইবাৰ অসম চৰকাৰৰ। পঞ্চায়তৰ নিৰ্বাচনৰ পাকখনত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰি কৈছে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। দেশৰ লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব চৰকাৰী ধন আৰু চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা কাম, অন্যথা নহলে বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব এইবাৰৰ পৰা ধন। আৰু জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 20 নং কিস্তিৰ ধন। আৰু আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক EKYC আৰু EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমায় এই ধন। এই তালিকা আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটত ফাৰ্মাৰ কৰ্ণাৰত গৈ প্ৰৱেশ কৰক আৰু বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম আছে নে নাই। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নাম্বাৰ। যিকোনো সমস্যা হলে কৰিব পাৰিব যোগাযোগ। সেভ কৰি লওক 155261 অথবা 1800115526 এইটো নাম্বাৰত যোগাযোগ কৰি আপুনি সমস্যাৰ কথা জনাব পাৰে। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়ে বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন। কাৰণ এখন ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল, চেনি, নিমখ। বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব দাইল আৰু 25 টকা কম দামত লাভ কৰিব চেনি আৰু 10 টকাত কম দামত লাভ কৰিব এইবাৰ নিমখ। ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল আৰু ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। আৰু ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণ পত্ৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই কিদৰে ওলাব নতুন ৰেচন কাৰ্ড বিশেষ জানি লওক। প্ৰথমতে ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। তাৰ পিছত আপোনাৰ নামটো